চাকৰি নিয়মীয়াকৰণৰ বাবে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াৰ কেইবাটা বহুত গুৰুত্বপূৰ্ণ মন্তব্য আপোনালোকে চাওক। এইটো অপচনেল কোনোবা শিক্ষকে যদি ভাবে যে মই নিয়মীয়াকৰণ নহওঁ, মই ঠিকাভিত্তিকেই থাকিম, কাৰণ ঠিকাভিত্তিক হৈ থাকিলে তাত তেওঁলোকৰ এটা পে'মেণ্ট দৰমহাৰ বেনিফিট এটা আছে। গতিকে আমাৰ কোনো আপত্তি নাই তেওঁলোক যদি ঠিকাভিত্তিক থাকে। চৰকাৰে ইতিমধ্যে গেৰাণ্টি প্ৰদান কৰিছে 60 বছৰ বয়সলৈকে তেওঁলোকৰ লগত চুক্তিখন থাকিব। কিন্তু যিসকলে নিয়মীয়াকৰণ হ'ব বিচাৰে তেওঁলোকে আবেদন কৰিছে। এতিয়া আমাৰ প্ৰায় 24,000 শিক্ষকে নিয়মীয়াকৰণ আবেদন কৰি পেলাই নিয়মীয়াকৰণ হৈছে, আৰু বাকীসকলেও যদি পৰৱৰ্তী পৰ্যায়ত আবেদন কৰে চৰকাৰে বিবেচনা কৰিব। মই অৱগত হৈছোঁ মই বিভাগীয় কৰ্তৃপক্ষ আৰু কণ্ট্ৰেক্টৰৰ লগত শীঘ্ৰে মই এইটোত লৈ পৰ্যালোচনা বৈঠকত বহিম। ইতিমধ্যে ডেভেলপমেণ্ট কাউন্সিল এইটো অপচনেল কোনোবা শিক্ষকে যদি ভাবে যে মই নিয়মীয়াকৰণ নহওঁ, মই ঠিকাভিত্তিকেই থাকিম, কাৰণ ঠিকাভিত্তিক হৈ থাকিলে তাত তেওঁলোকৰ এটা পে'মেণ্ট দৰমহাৰ বেনিফিট এটা আছে। গতিকে আমাৰ কোনো আপত্তি নাই তেওঁলোক যদি ঠিকাভিত্তিক থাকে। চৰকাৰে ইতিমধ্যে গেৰাণ্টি প্ৰদান কৰিছে 60 বছৰ বয়সলৈকে তেওঁলোকৰ লগত চুক্তিখন থাকিব। কিন্তু যিসকলে নিয়মীয়াকৰণ হ'ব বিচাৰে তেওঁলোকে আবেদন কৰিছে। এতিয়া আমাৰ প্ৰায় 24,000 শিক্ষকে নিয়মীয়াকৰণ আবেদন কৰি পেলাই নিয়মীয়াকৰণ হৈছে, আৰু বাকীসকলেও যদি পৰৱৰ্তী পৰ্যায়ত আবেদন কৰে চৰকাৰে বিবেচনা কৰিব। মই অৱগত হৈছোঁ মই বিভাগীয় কৰ্তৃপক্ষ আৰু কণ্ট্ৰেক্টৰৰ লগত শীঘ্ৰে মই এইটোত লৈ পৰ্যালোচনা বৈঠকত